নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে নতুনকৈ মুকলি হোৱা কিছু চৰকাৰী চাকৰিৰ আপডেট লৈ আহিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰি দিছে নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। আৰু এই যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি হৈছে, এই পদখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ দৌৰিব নালাগে, মাত্ৰ আপোনালোকে আবেদন কৰিলেই হ'ব আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লৈ। গতিকে নতুনকৈ মুকলি হোৱা এই ৪,১০০তকৈ অধিক পদৰ কাৰণে আপোনালোকৰ কেনেধৰণৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব, বয়সৰ সময়সীমা কিমান থাকিব লাগিব, সকলোখিনি ভিডিঅ'টোৰ মাধ্যমৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে, তেন্তে এনেধৰণৰ চাকৰি খা খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখি আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকৰ বাবে যিটো CSIR-IMMTৰ ফালৰ পৰা এটা ৰিক্ৰুইটমেণ্ট ওলাইছে 2026ত আপোনালোকৰ বাবে, য'ত বৰ্তমান সময়ত আবেদন প্ৰক্ৰিয়াবিলাক চলি আছে। ইয়াত আপোনালোকে চাব পাৰে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 23 মাৰ্চ 2026 আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 21 এপ্ৰিল 2026। অৰ্থাৎ আপোনালোকৰ বাবে 23 মাৰ্চৰ পৰা 21 এপ্ৰিল তাৰিখলৈকে এই পদখিনিৰ কাৰণে বৰ্তমান সময়ত আবেদন প্ৰক্ৰিয়া হৈ আছে। আৰু য'ত আপোনালোকৰ টোটেল পোষ্ট আছে 7টা, যিখিনি পোষ্ট হৈছে আমাৰ মাল্টি টাস্কিং ষ্টাফ অৰ্থাৎ MTSৰ পোষ্ট, য'ত UR কাৰণে 4টা, ST কাৰণে 2টা আৰু EWSৰ কাৰণে 1টা পোষ্ট মুকলি হৈছে। এই পোষ্টখিনিৰ কাৰণে যদি আমি চেলাৰী বেছখিনি চাবলৈ যাওঁ, তেতিয়া আপোনালোকৰ পে' লেভেলটো 1, অৰ্থাৎ আপোনালোকে 18,000 টকাৰ পৰা 56,900 টকালৈকে আপোনালোকে পাৰ মান্থ ইয়াতে দৰমহা লাভ কৰিব পাৰিব। আৰু লগতে শিক্ষাগত অৰ্হতা চাবলৈ গ'লে ইয়াতে আপোনালোকে মাষ্ট বি 10 পাছ হ'লে আপোনালোকে এই পোষ্টটোত 7টাৰ কাৰণে আবেদন কৰিব পাৰিব, বা আপোনালোকে 12 পাছ হ'লেও এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে মিনিমাম 10 to আপোনালোকে 12 হ'লে এই পোষ্টখিনিৰ কাৰণে ইলিজিবল হ'ব। তাৰ পাছতে ইয়াৰ যিটো বয়সৰ সময়সীমা, সেইটো হৈছে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 25 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব। গতিকে যিসকল কেণ্ডিডেট 18 মিনিমাম হৈছে আৰু মেক্সিমাম 25, তেওঁলোকৰ কাৰণে এই পোষ্টখিনি মুকলি হৈছে। আৰু যদি 25তকৈ বেছি হৈ আছে, তেন্তে ST সকলে 5 বছৰ, PW সকলে 10 বছৰ, PWD ST 15 বছৰ, এক্স ছাৰ্ভিচ 3 বছৰ, এনেদৰে আপোনালোকে এই ইলেকশ্যন লাভ কৰিব। জব ৰোলটো হৈছে আপোনালোকে অফিচ ক্লিনিং এণ্ড মেইনটেনেন্স, ফাইল হেণ্ডলিং এণ্ড ডকুমেণ্ট মুভমেণ্ট, ডেলিভাৰিং অফিচিয়েল লেটাৰ্ছ, এছিষ্টিং ইন অফিচ ৱৰ্ক এণ্ড ৰেকৰ্ড কিপিং, গেষ্ট হাউচ মেনেজমেণ্ট, ছাৰ্ভিচিং টি, বেছিক ইনভেণ্টৰী এণ্ড ষ্ট'ৰ ৱৰ্ক। এইখিনি হৈছে আপোনালোকৰ জব ৰোলখিনি। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ থাকিব ৰিটেন এক্সামিনেশ্যন, আপোনালোকৰ অবজেক্টিভ টাইপ থাকিব, আৰু তাৰপিছত আপোনালোকৰ স্কিল বা আপোনালোকৰ ট্ৰেড টেষ্ট এটা থাকিব। গতিকে ইয়াতে কোনো ধৰণৰ ৰানিং নাথাকে, আপোনালোকৰ ৰিটেন আৰু স্কিল টেষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ইয়াতে চিলেকশ্যন হ'ব। এক্সাম পেটাৰ্ণ টোটেল সময় টোটেল আপোনালোকৰ কুৱেশ্যন থাকিব 150 মাৰ্ক, য'ত GI থাকিব 25, এনেদৰে 25 থাকিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ থাকিব জেনেৰেল, OBC আৰু EWSৰ কাৰণে 500 টকা। বাকী ওমেন, SC STৰ কাৰণে কোনো ধৰণৰ ফিজ ইয়াতে নাই। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এইখিনি ষ্টেপ ফ'ল' কৰিব লাগিব। CSIR-IMT ৱেবছাইটত গৈ আপোনালোকে অপেন ৰিক্ৰুইটমেণ্টত গৈ আপোনালোকে MTS পষ্টটোৰ কাৰণে ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰি আপোনালোকে পে' কৰিলে আপোনালোকৰ ইয়াতে এপ্লাই প্ৰচেছটো হৈ যাব। আৰু যদি আপোনালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰে, তেন্তে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব। ডেছক্ৰিপশ্যনত আপোনালোকৰ বাবে অফিচিয়েল নটিফিকেশ্যনখন দি থোৱা আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছবিলাক হৈছে 10 মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, ফটো এণ্ড ছিগনেচাৰ, কেটেগৰী চাৰ্টিফিকেট যদি আছে আপোনালোকে এটা আপলোড কৰিব পাৰে। তাৰ পাছতে EWS চাৰ্টিফিকেট, পে'মেণ্ট ৰিচিপ্ট আৰু ID প্ৰুফ, এইখিনি হৈছে আপোনালোকৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট। ইয়াৰ পাছতে যিটো আপোনালোকৰ পোষ্ট মুকলি হৈছে NIA এভিয়েশ্যন ছাৰ্ভিচ, এটা প্ৰাইভেট লিমিটেড হয়। ইয়াৰ ফালৰ পৰা আপোনালোকৰ যথেষ্টখিনি পোষ্ট মুকলি হৈছে বৰ্তমান সময়ত, য'ত কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, য'ত আপোনালোকৰ 4,103টা পোষ্ট মুকলি কৰি দিছে। আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মিনিমাম 12 পাছ থাকিব লাগিব, আৰু জব লোকেশ্যনটো অল ইণ্ডিয়া এয়াৰপৰ্ট ভেকেঞ্চি হয়। গতিকে অফিচিয়েল ৱেবছাইট NIAaviationservice.com গৈ আপোনালোকে চাব পাৰিব। এপ্লাই প্ৰচেছ আপোনালোকৰ 6 জানুৱাৰীৰ পৰা 15 এপ্ৰিল তাৰিখলৈকে আবেদন প্ৰক্ৰিয়া হৈ আছে। আৰু ইলিজিবিলিটি চাবলৈ গ'লে আপোনালোকে এজন 12 কেণ্ডিডেট হ'ব লাগিব, অৰ্থাৎ আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আৰু বয়সৰ সময়সীমাটো আপোনালোকৰ 18 পৰা 27 বছৰ ইয়াতে বয়স বিচাৰিছে। গতিকে আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু তাৰোপৰি ইয়াৰ কাৰণে যিটো আপোনালোকৰ পে'মেণ্ট থাকিব, সেইটো 400 টকা আপোনালোকৰ পে'মেণ্ট থাকিব। এইটো নন ৰিফাণ্ডেবল ফি হয়। গতিকে সকলো কাৰণে এই 400 টকাটো পে' কৰিব লাগিব।
সিলেকশ্যন প্ৰচেছ আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন ইণ্টাৰভিউ ট্ৰেইনিং প্ৰগ্ৰেম এনেধৰণে থাকিব 3টা ষ্টেপ আৰু এটা ৰিটেন এক্সামৰ কাৰণে আপোনালোকৰ জেনেৰেল নলেজত আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্কছ নিউমেৰিক এপ্টিটিউড 25 আপোনালোকৰ থাকিব জেনেৰেল ইংলিছ জেনেৰেল এৱাৰনেছ টোটেল 100টা কুৱেশ্যন 100 মাৰ্কছ থাকিব ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে হিন্দী আৰু ইংলিছ আৰু পাছ কৰিলে আপোনালোকৰ 30% মাৰ্কছ হ'লে আপোনালোকে পাছ কৰিব পাৰিব আৰু যদি আপোনালোকে সিলেবাসখন চাব বিচাৰে আপোনালোকে এইখিনি সিলেবাস আপোনালোকে ফলো কৰিলে হ'ব আৰু ইয়াৰ যেটো এক্সাম সেন্টাৰ হ'ব আমাৰ অসমতো এক্সাম সেন্টাৰ আছে দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটক ওয়েষ্ট বেংগল উত্তৰ প্ৰদেশ ৰাজস্থান গুজৰাট এনেধৰণে আপোনালোকৰ এক্সাম সেন্টাৰবিলাক আছে স্যালাৰি বেসটো আপোনালোকৰ 14000 টকাৰ পৰা 28000 টকা পাৰ মান্থ আপোনালোকৰ স্যালাৰি হ'ব আৰু ডকুমেন্টবিলাক আপোনালোকে আপলোড কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকক আমি লিংক দিয়া হ'ব ডেসক্ৰিপচনত আৰু যদিও ডাউনলোড নটিফিকেশন চাব বিচাৰে আপোনালোকে চাই ল'ব পাৰিব আৰু ৰিকুৱাৰমেন্ট ডকুমেন্টছ 10 পাছ সাৰ্টিফিকেট লাগিব ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে 12 মাৰ্কশিট গভৰ্ণমেন্ট আইডি প্ৰুফ আধাৰ ভোটাৰ বা পাছপোৰ্ট হলো হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ গতিকে যিসকলে এই পদখিনিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে অতি সোনকালে পদখিনিৰ কাৰণে আবেদন কৰি লওক কাৰণ আপোনালোকৰ বাবে আবেদনৰ সময়সীমা নিচেই সোচাপি আহিছে গতিকে যিসকল ইন্টাৰেষ্ট আৰু এলিজিবল হয় তেওঁলোকে 4100তকৈ অধিক পদ যি মুকলি হৈছে এই পদখিনিৰ ভিতৰত আপোনালোকে এপ্ৰিল মাহৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকক আমাৰ ডেসক্ৰিপচনত এপ্লাই লিংক আৰু ইয়াৰ যিবিলাক অফিচিয়েল নটিফিকেশন আহিছিলে সকলোবিলাক দিয়া আছে আপোনালোকে ভালদৰে চেক কৰি এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো এইখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিলো গতিকে অনাগত দিনবিলাক এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখিছো আৰু বন্ধু বান্ধৱীসকল ভিডিঅ' যেন পৰা আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক যাতে সকলোৱে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰে গতিকে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ